মেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নাভুত মাছুত ঘটনা এপিএছচিৰ ফলাফল ঘোষণা কৰিও বাতিল কৰা হল ফলাফল ঘোষণা কৰি ৱেবছাইটত মুকলি কৰিলে ফলাফল আৰু তাৰ পিছতে ৱেবছাইটৰ পৰা বাতিল কৰি দিয়া হল ফলাফল ঘোষণা কৰিও এপিএছচিয়ে বৰ্তমান সময়ত বাতিল কৰা হৈছে ফলাফল আৰু তাৰ ফলত পৰীক্ষাৰ্থী হতাশাত ভুগিছে হাজাৰ পৰীক্ষাৰ্থী চিন্তাত পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং এপিএছচিৰ ইতিহাসত এক নাভুত মাছুত ঘটনা ৰাজ্যৰ ইতিহাসত নাভুত মাছুত ঘটনা সংঘটিত হৈছে সদ্য ঘোষিত এপিএছচি সিসিই পৰীক্ষাৰ ফলাফলক লৈ তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফলাফল ঘোষণা কৰি ৱেবছাইটত আপলোড কৰাৰ কিছু সময়ৰ পিছতেই বাতিল কৰিলে সমগ্ৰ ফলাফল কোনো কাৰণ নেদেখুৱাকৈ আয়োগে এনে সিদ্ধান্ত লৈছে যাৰ ফলত হাজাৰ পৰীক্ষাৰ্থী চিন্তাত পৰিছে ফলাফল কিয় বাতিল কৰা হল সেই সন্দৰ্ভত আয়োগৰ তৰফৰ পৰা দিয়া নাই কোনো স্পষ্টীকৰণ কেৱল জনোৱা হৈছে ফলাফল পুনৰীক্ষণ কৰা হ'ব আৰু বৰ্তমান সময়ত ৰাজ্যত নাভুত মাছুত ঘটনা হৈছে নতুনকৈ প্ৰকাশ কৰা হ'ব সংশোধিত ফলাফল কাইলৈ প্ৰকাশ কৰিব সংশোধিত ফলাফল আৰু এই কথা আনুষ্ঠানিকভাৱে জনাইছে অসম লোকসেৱা আয়োগে আনুষ্ঠানিকভাৱে জনাইছে এই কথা আজি যি ফলাফল ঘোষণা কৰা হৈছিল সেই ফলাফল বাতিল কৰা হৈছে আৰু নতুনকৈ ফলাফল দিয়া হ'ব আৰু তাৰ পিছতে ৰাজ্যত যিসমূহ এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হতাশাত ভুগিছে তেওঁলোক কিছু সময় পূৰ্বে এপিএছচিয়ে ঘোষণা কৰিছিল ফলাফল আৰু তাৰ পিছতেই খন্তেক পিছতেই তেওঁলোকে স্পষ্ট কৰিলে এই ফলাফল বাতিল কৰা হৈছে নতুনকৈ ফলাফল ঘোষণা কৰা হ'ব আৰু এপিএছচিৰ চৰম বিসংগতি বুলি ক'ব লাগিব ফলাফল ঘোষণা কৰিও বাতিল কৰিলে আয়োগে হতাশাত হাজাৰ পৰীক্ষাৰ্থী অসম লোকসেৱা আয়োগৰ ইতিহাসত এক নজৰবিহীন তথা নাভুত মাছুত ঘটনা বুলি ক'ব লাগিব সদ্য ঘোষিত এপিএছচি সিসিই পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছে তীব্ৰ বিভ্ৰান্তিৰ ফলাফল ঘোষণা কৰি চৰকাৰ ৱেবছাইটত আপলোড কৰাৰ কিছু সময়ৰ পিছতেই কোনো কাৰণ নেদেখুৱাকৈ আয়োগে বাতিল কৰিলে সমগ্ৰ ফলাফল যাৰ ফলত হতাশাত ভুগিছে হাজাৰ পৰীক্ষাৰ্থী আজি ঘোষণা কৰা হৈছিল বহু প্ৰতীক্ষিত এপিএছচি সিসিই পৰীক্ষাৰ চূড়ান্ত ফলাফলৰ তালিকা ৱেবছাইটত প্ৰকাশ পোৱাৰ লগে লগে উত্তীৰ্ণ যিসমূহ শিক্ষাৰ্থী আছিল তেওঁলোকৰ মাজত আনন্দৰ জোৱাৰ উঠিছিল কিন্তু এই যে আনন্দ আছিল সেই আনন্দ বেছি দেৰি নাথাকিল ফলাফল আপলোড হোৱাৰ মাত্ৰ কিছু সময়ৰ পিছতে ৰহস্যজনকভাৱে ৱেবছাইটৰ পৰা ফলাফলৰ তালিকা আঁতৰাই দিলে আয়োগে অসম লোকসেৱা আয়োগে তালিকা আঁতৰাই দিয়ে আৰু এপিএছচিৰ অৰ্থহীন নীৰৱতা বুলি ক'ব লাগিব ফলাফল কিয় বাতিল কৰা হ'ল সেই সন্দৰ্ভত আয়োগৰ তৰফৰ পৰা বৰ্তমান পৰ্যন্ত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই কেৱল জনোৱা হৈছে ফলাফল পুনৰীক্ষণ কৰা হ'ব নতুনকৈ প্ৰকাশ কৰা হ'ব সংশোধিত ফলাফল আৰু ইয়াৰ পিছতে আয়োগৰ এই কাণ্ড এতিয়া সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যি সময়ত নিহাৰ ৰঞ্জন ডেকাৰ দৰে বহুতে প্ৰথম স্থান দখল কৰিছিল তেনে সময়তে ফলাফল বাতিল হোৱা কাৰ্যই পৰীক্ষাৰ্থীসকলৰ মানসিক অৱস্থাত প্ৰচণ্ড আঘাত সানিছে আৰু ইয়াৰ ফলতে সকলো চিন্তাত পৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ইতিহাসত নাভুত মাছুত কাণ্ড সংঘটিত হৈছে বুলি ক'ব লাগিব কেতিয়াও এনেকুৱা ঘটনা সংঘটিত হোৱা নাই এপিএছচিৰ চৰম বিসংগতি বুলি ক'ব লাগিব ফলাফল ঘোষণা কৰা হৈছিলে এপিএছচিৰ ফলাফল ঘোষণা কৰা হৈছিলে আৰু ফলাফল ঘোষণা কৰাৰ ঠিক পিছতেই বাতিল কৰা হৈছে ফলাফল আৰু সংশোধিত ফলাফল দিয়া হ'ব আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চৰ্চা আৰম্ভ হৈছে তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কিয়নো এপিএছচিৰ চৰম বিসংগতি বুলি ক'ব লাগিব অসম লোকসেৱা আয়োগে এপিএছচি সিসিই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে আজি আৰু ফলাফল ঘোষণা কৰাৰ কিছু পিছতেই স্পষ্ট কৰিলে তেওঁলোকে যে ফলাফল বাতিল কৰা হৈছে সংশোধিত ফলাফল তেওঁলোকে দিব কোনো কাৰণ নজনোৱাকৈ কোনো স্পষ্টীকৰণ নিদিয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এই সিদ্ধান্ত দিয়া হৈছে বা এই যিখন নটিচ দিয়া হৈছে তেওঁলোকে স্পষ্ট কৰিছে এই কথা যে যি ফলাফল ঘোষণা হৈছিলে সেই ফলাফল বাতিল কৰা হৈছে আৰু ফলাফলসমূহ পুনৰীক্ষণ কৰা হ'ব নতুনকৈ প্ৰকাশ কৰা হ'ব সংশোধিত ফলাফল আৰু ইয়াৰ মাজতেই পৰীক্ষাৰ্থীৰ মাজত ক্ষোভ প্ৰকাশ হৈছে যি সময়ত এছপিএমৰ ফালৰ পৰা নিহাৰ ৰঞ্জন ডেকাৰ দৰে প্ৰথম স্থান দখল কৰিছে একাংশ শিক্ষাৰ্থীয়ে সেই সময়তে কিন্তু এপিএছচিৰ এনে কাণ্ডক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে স্পষ্ট হৈছে এই কথা
আয়োগৰ স্বচ্ছতা আৰু দায়িত্ববোধক লৈ প্ৰশ্ন উত্থাপন কৰিছে কিয়নো ফলাফল ঘোষণা কৰা হৈছে এপিএছচিৰ ফলাফল ঘোষণা কৰা হৈছে এয়া কোনো নিম্ন বৰ্গৰ পৰীক্ষা নহয় স্কুল পৰ্যায়ৰ পৰীক্ষা নহয় এপিএছচিৰ পৰীক্ষা আৰু এপিএছচিৰ পৰীক্ষাৰ ফলাফল দিয়া হৈছিল তাৰ পিছতেই কিন্তু ফলাফল দিয়াৰ পিছতেই বাতিল কৰা হৈছে ফলাফল আৰু অসম লোকসেৱা আয়োগৰ এই নাভুত প্ৰস্তুত ঘটনা বুলি ক'ব লাগিব সদ্য ঘোষিত এপিএছচি চিচিই পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছে এতিয়া বিভ্ৰান্তিৰ ফলাফল ঘোষণা কৰি চৰকাৰী ৱেবছাইটত আপলোড কৰা হৈছিল কিন্তু আপলোড কৰাৰ কিছু সময়ৰ পিছতেই কোনো কাৰণ নেদেখুৱাকৈ কোনো স্পষ্ট কাৰণ নেদেখুৱাকৈ অসম লোকসেৱা আয়োগে বাতিল কৰিলে সমগ্ৰ ফলাফলৰ তালিকা ৱেবছাইটত প্ৰকাশ পোৱাৰ লগে লগে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছিলে সকলোৱে ঢোল ডেগেৰা বজাই আনন্দ কৰিছিলে কিন্তু কিছু সময়ৰ পিছতেই বা ফলাফল আপলোড হোৱাৰ মাত্ৰ কিছু সময়ৰ পিছতে ৰহস্যজনকভাৱে ৱেবছাইটৰ পৰা ফলাফলৰ তালিকা আঁতৰাই দিয়া আয়োগে যাৰ ফলত তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে বিশেষকৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত হতাশা আৰম্ভ হৈছে চিন্তাত পৰিছে তেওঁলোক বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ এটা ৰাজ্যৰ ইতিহাসত নাভুত প্ৰস্তুত ঘটনা বুলি ক'ব লাগিব এপিএছচিৰ চৰম বিসংগতি ফলাফল ঘোষণা কৰিও ফলাফল বাতিল কৰিছে অসম লোকসেৱা আয়োগে